নমস্কাৰ মই মুদবি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰি আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰথমে চাওঁ হওক হেডলাইন্স আজি বিশ্বনাথত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান নগাঁৱৰ মহখুলিত উত্তপ্ত পৰিস্থিতি চাবত মৃত্যুকে ৰেলী ভাৰতবাসত ভক্তক আদৰিবলৈ সাজু আঠখিলীয়া নামঘৰৰ পৰিচালনা সমিতি এতিয়া আহিছো বেটং বাতৰিলৈ আজি বিশ্বনাথত প্ৰশাসনৰ চলিল বুলডোজাৰ চাৰিটা ভাগ কৰি চলোৱা হৈছে উচ্ছেদ অভিযানৰ তদাৰক কৰে অতিৰিক্ত আয়ুক্ত দণ্ডাধীশে দুজন অতিৰিক্ত আয়ুক্ত আৰু 6জন দণ্ডাধীশে তদাৰক কৰে আৰু 20খন এক্সকেভেটৰ 10খন ট্ৰেক্টৰে চলাই উচ্ছেদ অভিযান আজি বিশ্বনাথৰ 117 বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে উচ্ছেদ চলিছে বিশ্বনাথত চলিছে প্ৰশাসনৰ আজি বৃহৎ উচ্ছেদ অভিযান আৰু ননকে জাপৰিগুৰি গাঁৱৰ 307টা বাসগৃহত চলিছে এই উচ্ছেদ আৰু বুলডোজাৰে ভাঙি দিয়া হয় ঘৰ দুৱাৰ লগতে মছজিদ অন্যথা কিন্তু এই লোকসকলৰ যি চকুপানী পৰি আছে এই কোন শিশুসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি চকুপানী পৰি আছে ইয়াৰ কিন্তু পৰিণাম কিন্তু এদিন তেখেত ভোগ কৰিব লাগিব আজি অসমৰ ৰাইজে কিন্তু এদিন তাৰ প্ৰত্যুত্তৰ দিব আৰু ওপৰৱালাজনেও ওপৰত কিন্তু এজন নেদেখা এজন কোনোবা আছে তেখেত কিন্তু চাই আছে ইয়াত জড়িত যিসকল ব্যক্তি আছে এওঁলোকে যে ইয়াৰ ফল এদিন ভোগ কৰিব লাগিব সেটা নিশ্চিত এটা কথা চাওক আপোনালোকে ইয়াত যিসকল লোক আজি ইয়াত বসবাস কৰি আছিল এই লোকসকল প্ৰায় 40-50 বছৰ 60 বছৰ 70 বছৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে আৰু এই লোকসকল প্ৰকৃত ভাৰতীয় লোক আৰু এই লোকসকল গৰাখনাত ক্ষতিগ্ৰস্ত লোক এই লোকসকল ইয়াত আহি বহিছে সৰকাৰ এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক সৰকাৰৰ প্ৰথম দায়িত্ব হৈছে জনসাধাৰণৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া যেটো হিমন্ত বিশ্ব শৰ্মা সৰকাৰখনে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে যেটো কৰিব নোৱাৰি পেলাই তেখেতে এই লোকসকলক যেটো সময়ত পিএম ঘৰ দিছে বা অন্যান্য সরকারি খা সুবিধা দিছে পকি রাস্তা বনাই দিছে ইলেকট্রিসিটির ব্যবস্থা কৰিছে তেওঁলোকে তেতিয়া এই কথাটো চিন্তা কৰিব লাগিছিল যে ভিজিআৰত যে এই লোকসকল বহি আছে এই লোকসকল ভিজিআৰত কেনেকৈ বহি আছে এই লোকসকলক তেতিয়া আলোচনাৰ মাজেৰে তেওঁলোক কৰবাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল ব্যৱস্থা কৰি পেলাই এই ঘৰখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু সৰকাৰে সেইবিলাক নকৰি কেৱল ৰাজনৈতিকভাৱে যিখিনি তাত আপোনাৰ সৰকাৰি বাগগৃহ দিয়া হৈছে বা সৰকাৰি খা সুবিধা দিয়া হৈছে কেৱল ৰাজনীতিকৰণ কৰি পেলাই দি পেলাই এই লোকসকলক ভোট লৈ পেলাই কোনোবাই বিগত সময় সরকার করেছে বর্তমান সময়ত বিজেপি এই লোকসকলক ভয় দেখুৱাই পেলাই সরকার গঠন করার 26ত পুনৰ সরকার গঠন করার কারণে এটা ষড়যন্ত্র রচনা কৰি আহি আছে মুঠৰ কথা হৈছে এই লোকসকল সহজ সৰল লোক আৰু এই লোকসকলে বিগত 79 বছৰে এই লোকসকল কেৱল ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আহিছে এই লোকসকল বিগত সময়ত কংগ্ৰেছ দলে আপোনাৰ 60 বছৰতকৈ অধিক কাল ইয়াত অসমত ৰাজত্ব কৰিলে অসমত সৰকাৰ থাকিলে তেখেতসকলে এই লোকসকলক কেৱল ভোট লৈ পেলাই সৰকাৰ চলালে কিন্তু এই লোকসকলৰ কাৰণে একো নকৰিলে বৰ্তমান বিজেপি এজিপি গভৰ্ণমেণ্টও গৈছে এজিপি গভৰ্ণমেণ্টে একো কৰা নাছিলে বৰ্তমান বিজেপি গভৰ্ণমেণ্টে এই লোকসকলক নিক্ষেপ কৰি দিয়াৰ কাৰণে এক ষড়যন্ত্ৰ ৰচনা কৰিছে যেটো অতিকৈ দুৰ্ভাগ্যজনক আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এইবিলাক বন্ধ কৰি সাংবিধানিক অধিকাৰ আমাৰ এই লোকসকলৰ আজি যে সরকারি মাটিত পিজিআৰত বহিছে বা সরকারি মাটিত বহিছে কিহৰ কাৰণে বহিছে এইটো কিন্তু অনুধাৱন কৰাৰ উচিত আজি জানে আপোনালোকে গৰাখহনীয়াত অসমত বিগত 50 বছৰে 30 লাখতকৈ অধিক মানুহ কিন্তু আপোনাৰ বানত ক্ষতিগ্ৰস্ত হৈছে 7 কিমান হেক্টৰ মাটি ব্ৰহ্মপুত্ৰ নদীত যা গৈছে এই লোকসকল ক'ত আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত তথ্য আছেনে তেওঁ তো জনাৰ দৰকাৰ আছিলে যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকল ক'ত গৈ বহিছে আজি কৰবাত তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ কৰবাত আহি যেটো সৰকাৰে কৰিব লাগিছিলে কৰিব পৰা নাই তেখেতসকলে নিজে আহি বহিছে আৰু সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি এই লোকসকলৰ ওপৰত পুনৰ বুলডোজাৰ চলাই দিছে কিন্তু বুলডোজাৰ কেতিয়াও কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে আৰু মই পুনৰ ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কৰি আছে কুলা চিহাইৰে লিখা থাকিব যে তেওঁ অসমীয়া জাতি ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আছে এদিন যে অসমীয়া জাতিটো ধ্বংস হৈ যাব সেই কথাটো এদিন আজি অসমৰ একাংশ জনসাধাৰণে বুজি পোৱা নাই একাংশ নাগৰিকে বুজি পোৱা নাই কিন্তু এদিন বুজি পাব আপোনালোকে জানে এই মুছলমানসকলৰ অত্যাচাৰ কৰি থাকোঁতে কিন্তু আপোনাৰ অন্যান্য জাতিৰ যি জনগোষ্ঠীৰ লোক আছে কিন্তু আপোনাৰ কাৰ অধীনত আনি পেলাই 14 চনলৈকে যিমান হিন্দু বাংলাদেশী আছে বা বাকীসকল আছে তেওঁলোকক কিন্তু ইয়াত ৰঙা দলিচা পাৰি দিলে এইটো কেনেকুৱা ধৰণৰ কথা আজি যিবিলাক জাতীয় সংগঠন আছে সেই জাতীয় সংগঠন নিমাত কিয় আজি এই লোকসকল কি অসমৰ নাগৰিক নহয় নেকি জাতীয় সংগঠনসমূহ কিয় মাত মাতা নাই আজি কেৱল আমচুৱে কিয় মাত মাতিব লগা হৈছে মই এটা কথা আহ্বান জনাইছোঁ জাতীয় সংগঠনসমূহক অসমৰ ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে মুখ্যমন্ত্ৰী যি ষড়যন্ত্ৰ ৰচনা কৰি আছে সেই ষড়যন্ত্ৰত আপোনালোকে ভৰি নিদিব এদিন না এদিন ইয়াৰ ফল কিন্তু আমি সবেই ভোগ কৰিব লাগিব কেৱল এই মুছলমান লোকসকল নহয় অসমত বসবাস কৰি থকা 4.5 কোটি মানুহে কিন্তু ইয়াৰ ফল ভোগ কৰিব লাগিব সেইটো নিশ্চিত
নগাঁও মহখুলিত উত্তপ্ত পৰিস্থিতি স্থানীয় একাংশ ৰাইজে ড্ৰাগ সেৱনকাৰী ঘৰ ভাঙি লণ্ডভণ্ড কৰিলে উল্লেখযোগ্য যে যোৱা 5 বছৰ ধৰি মহখুলিত অঞ্চলটো ড্ৰাগছৰ বেহা চলাই আহিছিল ড্ৰাগ সেৱনকাৰী কেইটাই আনহাতে নগাঁও আৰক্ষীয়ে সেৱনকাৰী কেইটাক আটক কৰে যদিও দুদিনৰ পিছতে মুক্ত কৰি দিয়া গুৰুতৰ অভিযোগ উত্থাপন ৰাইজৰ চাবুৱাত মৃত্যুৰ কিৰিলি চিকিৎসালয়লৈ সোঁত বহিছে ৰোগীৰ চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ ৰোগীৰ সোঁত বোৱা পৰিলক্ষিত হৈছে আৰু চাবুৱা দিনজয় পকা লাইনত চিকিৎসালয়লৈ সোঁত বহিছে ৰোগী আৰু বিয়াগুম স্বাস্থ্য বিভাগেও নিৰ্ধাৰণ কৰিব পৰা নাই কি বেমাৰ হৈছে প্ৰকৃততে তেওঁলোকৰ আৰু শংকিত হৈ পৰিছে চাবুৱাৰ চাহ শ্ৰমিকৰ একাংশ শ্ৰমিক আৰু বৰ্তমানেও সংকটজনক অৱস্থাত আছে দুজনকৈ ৰোগী সাধাৰণতে মৃত্যুটো আমি শুনিছোঁ ৰাতিপুৱাৰ পৰা গম পাই মানে খবৰ লৈ ঘৰে ঘৰে হাউচ টু হাউচ ছাৰ্ভে কৰা হৈছে হাউচ টু হাউচ ছাৰ্ভে কৰোঁতে আমি মৃত্যুটো 5টা পাইছিলোঁ যে 5টাত এটা কেঞ্চাৰ পেচেণ্ট আছিল যিটো ডায়েৰিয়া বুলি কোনো ধৰণৰ কথা নাই আৰু এটা আছিলে আপোনাৰ ভমিটিং যিটো ডায়েৰিয়া নহয় আচলতে ষ্ট্ৰক বুলি আমি ভাবি ল'ব লাগিব এইটো কাৰণে তেওঁ বমি কৰিলে আৰু ৰাতি ছাডেন ডেথ হৈ গ'ল বাকী 2টা পেচেণ্টে ডায়েৰিয়া বুলি ধৰি লৈছোঁ আমি ডায়েৰিয়া বুলি মানে চাৰ্টিফাই কৰা হৈছে আমাৰ হায়াৰ অথৰিটি আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ IDSP চেল আহিছিলে তেওঁলোকৰ মতে যিটো ইনভেষ্টিগেশ্যন কৰিলে ইনভেষ্টিগেশ্যন কৰাৰ মতে সেই 2টাহে ডায়েৰিয়া আমাৰ কিন্তু কথাটো হ'ল এতিয়া আমি ইয়াত আল্টিমেট এতিয়া ডায়েৰিয়া লৈ আহি আছে 2টা মই এডমিট কৰিলোঁ আৰু তেওঁলোকৰ চাই লৈছোঁ ষ্টেবল যদি নহয় তেওঁলোকক আমাৰ হায়াৰ ফেচিলিটি মেডিকেল কলেজলৈ ৰেফাৰ কৰিম আৰু বৰ বিশেষ কথা নাপাতোঁ এইখিনি তেওঁলোকৰ পেচেণ্টৰ কণ্ডিশ্যনটো এতিয়া ষ্টেবল তেওঁলোক ষ্টেবল আছে ইয়াত আৰু মই ফিল্ডলৈও এতিয়া গৈ আছোঁ আৰু ইতিমধ্যে মই এটা গম পাইছোঁ মেডিকেল কলেজত ৰাতিপুৱা লৈ গৈছিলে আপোনাৰ ষ্ট্ৰক পেচেণ্ট এটা যিটো তাৰ পৰা ঘূৰাই পঠিয়াই দিলে ঘৰত আহি ঢুকালে তেওঁলোকৰ ওচৰলৈ গৈ আছোঁ তেওঁলোকৰ কি অৱস্থা আছে কি নাই সেইখিনিও চাম আৰু তাত ফিল্ডত আৰু আছে নেকি তেনেধৰণৰ এতিয়া বৰ্তমান কেইজন আহিছে ইয়াত 2জন আছে এতিয়া আজি 2জন আহিছিল এতিয়া আজি মোৰ এতিয়া নাইটত আহিছোঁ মই তাৰ আগলৈ 2জন আহিছে তাৰপিছত 2গৰাকী হৈছে ষ্টেবল হয় তেওঁলোক ঘৰলৈ গৈছে চাইন কৰি এতিয়া মই অহালৈকে 1জন আহিছে আৰু দিনজে পাকা লাইন আৰু বালিজান পানীয়াৰ পৰাও আহিছে এজন সেইজনৰ যিজন পাকা লাইনৰ আছে তেওঁ 3বাৰ লুজ মোশ্যন হৈছে ভমিটিং হোৱা নাই অলমষ্ট প্ৰায় কণ্ডিশ্যনটো অলমষ্ট ষ্টেবলে আছে এতিয়া সেইধৰণে আমাৰ ইয়াততো ইমান কণ্ডিশ্যনটো ইমান কেয়টিক হোৱাগৈ নাই আমাৰ বাকী পেচেণ্টবিলাক আছে এতিয়া অৱশ্যে লুজ মোশ্যন লৈ পেচেণ্ট 2-এজন আহিছে বেলেগ বেলেগ ঠাইৰ পৰা টি গাৰ্ডেন এৰিয়াৰ পৰা সেয়াই আৰু এইটো আপোনাৰ ডায়েৰিয়া কলেৰা বুলি সন্দেহ কৰিব পাৰি যে বেলেগ কিবা অন্য হৈছে যিটো পৰিৱেশ যে অস্বাস্থ্যকৰ পৰিৱেশ লেতেৰা পৰিৱেশৰ কাৰণে হৈছে ক'ব পাৰি আচলতে ডায়েৰিয়া বুলি ক'লে সাধাৰণতে এইটো ফিক'ৰেল ৰুটৰ পৰা আমাৰ সুচৰিত হয় ফিক'ৰেল ৰুট মানে হাইজিন যদি আমাৰ মেইনটেইন কৰা নহয় আৰু খোৱা পানী যদি আমি ভালদৰে পৰিশোধন কৰি নলওঁ তেওঁলোকৰ চাগে হাইজিনটো অলপ প'ৰ নেকি যাৰ কাৰণে খাদ্যবস্তুৰ পৰাও বা পানীৰ পৰাও এইটো হ'ব পাৰে মূল কজ সেয়াই আৰু খোৱা বস্তু যদি ভালদৰে ঢাকি নাৰাখে মাখিয়ে খাদ্য এঠাইৰ পৰা তেওঁলোকে মাখিৰ যিটো বেয়া বস্তুৰ ওপৰত পৰি পেলাই তাহাঁতৰ ঠেঙত বীজাণুবোৰ লৈ আহি খোৱা বস্তুৰ ওপৰত যেতিয়া পৰে তেতিয়া সেই খোৱা বস্তু বীজাণুৰে হৈ যায় আৰু সেই খাদ্য খালে তেতিয়া মানুহজনৰ ডায়েৰিয়া ডিচেণ্ট্ৰি হ'ব পাৰে বিশেষকৈ 4জন মৃত্যু হৈছে বাইদেউ আমি জানিছোঁ আজি স্বাস্থ্য বিভাগৰ মানুহ তাত গৈ উপস্থিত হৈছে বৰ্তমান কেনেকুৱা ধৰণৰ পৰিস্থিতি আছে কি হ'ব এই সন্দৰ্ভত কি ক'ব আপুনি এইটো ওপৰ লেভেলৰ আমাৰ জইণ্ট ডাইৰেক্টৰ লেভেলৰ পৰা হয়তো মানুহ আহিছে যিটো IDSP বুলি কোৱা হয় তেওঁলোকে ৱাটাৰ চেম্পল কালেক্ট কৰিছে ফিকেল মেটাৰ ৱাটাৰ চেম্পল এইবোৰ কালেক্ট কৰিছে এইবোৰ পৰীক্ষা কৰি আছে এইটো এনেই কণ্ট্ৰলত আহিছে আমাৰ হস্পিটেলততো এতিয়ালৈকে ইমান চিৰিয়াছ পেচেণ্ট এতিয়ালৈকে অহা নাই যিকেইজন আহিছিল অলপ ষ্টেবল হৈছে পবিত্ৰ ভাৰমাহক ভক্তৰ আদৰিবলৈ সাজু হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ পৰিচালনা সমিতি তোৰণ মণ্ডপেৰে সজাই তোলা হৈছে নামঘৰৰ চৌহদ আৰু সুন্দৰ ব্যৱস্থাপনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তক আমন্ত্ৰণ নামঘৰ পৰিচালনা সমিতিৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিপণীসমূহে আঠখেলীয়া নামঘৰ মেলা আয়োজন কৰি ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে আমাৰ সাংবাদিক বন্ধুসকল আপোনালোকক আমি আজি নিমন্ত্ৰণ জনাই আনিছোঁ আপোনালোকে জানে যে প্ৰতি বছৰৰ দৰে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত
অহা 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে মাহজোৰা কাৰ্যসূচীৰে শ্ৰী আঠখিলা নামঘৰৰ ভাদ মাহৰ উপলক্ষে নাম মহোৎসৱৰ আয়োজন কৰা হৈছে আৰু সেই মাহটোত সেৱকীসকলৰ যথেষ্ট সমাগম হয়, যথেষ্ট ভিৰ হয়। সেই হেতুকে অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থে আমি কিছুমান নীতি নিয়ম এই মাহটোৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আমাৰ এই সভাপতি মহোদয় আছে, বৰবাৰীক আছে, আমাৰ সমিতি বিষয়ববীয়াসকল আছে। আমি আলোচনা কৰি আমি কেইটামান নিয়ম মানিছোঁ। 16খন শাখা সমিতি আমি গঠন কৰি দিছোঁ যোৱা বছৰৰ দৰে। আৰু এইবাৰ আমি কিছু সংখ্যক দোকান আঠখিলা নামঘৰৰ তৰফৰ পৰা আয়োজন কৰি দিয়া হৈছে। সেই দোকানীসকলে যাতে সেৱকীসকলে যাতে দোকানীসকলে যথেষ্ট সুবিধা আগবঢ়াব পাৰে, নিয়াৰিকৈ দোকানসমূহ নিৰ্মাণ কৰি দিয়া হৈছে। কোনো সেৱকীয়ে যাতে প্ৰসাদ নোপোৱাকৈ যাবলগীয়া নহয় আৰু সেৱকীসকল আহি অকণমান চাহৰ যাতে ব্যৱস্থা পায়, প্ৰসাদ যাতে সকলোৱে পায় তাৰ ব্যৱস্থা কৰা হৈছে। এই সম্পৰ্কত আমি গোটেই মাহটোৰ ব্যৱস্থা কৰোঁতে গোলাঘাট প্ৰশাসন, উপায়ুক্ত মহোদয় কালি আহিছে, SP ছাৰ আহিছে, PWD ডিপাৰ্টমেণ্ট, মেডিকেল ডিপাৰ্টমেণ্টে সকলোবিলাকে আমাৰ ইয়াত সহযোগ কৰিছে। 1 মাহৰ কাৰণে আমাক এটা 50জনীয়া পুলিচৰ দল আমালৈ প্ৰেৰণ কৰিছে, মেডিকেল ষ্টাফ প্ৰেৰণ কৰিছে 1 মাহৰ বাবে। গতিকে সকলো সহযোগত, গোলাঘাট এডমিনিষ্ট্ৰেশ্যনৰ সহযোগত আমি নামঘৰ পৰিচালনা সমিতিয়ে এইবাৰ ভাদ মাহ উদযাপন কৰিবলৈ লৈছোঁ। অসমবাসী ৰাইজক আমি জনাব বিচাৰোঁ এইটোৱেই যে পুৱা 5 বজাত প্ৰথম প্ৰসংগ হ'ব আৰু দ্বিতীয় প্ৰসংগ হ'ব দুপৰীয়া 11 বজাত, বিয়লি প্ৰসংগ হ'ব 2:30 বজাত, 2:30 বজাত আৰু সন্ধ্যা নাম প্ৰসংগ হ'ব সন্ধ্যা 7 বজাত। আৰু যোৱা বছৰ আমাৰ ৰাতি 10টালৈকে খোলা আছিল নামঘৰ। এইবাৰ আমি 9 বজাৰ লগে লগে নামঘৰ মূল দুৱাৰ বন্ধ কৰা হ'ব। এইকাৰণে যে সেৱকীসকল যেতিয়া নামঘৰ বন্ধ হৈ যোৱাৰ পাছতো প্ৰাকৃতিক যিটো আমাৰ সন্ধিয়াৰ যিটো পৰিৱেশ আঠখিলা নামঘৰ, এইটো তেওঁলোকে উপভোগ কৰিবৰ কাৰণে যথেষ্ট টাইম ইয়াত ৰৈ যায়। আৰু আপোনালোকে জানেই যে পুৱা 4 বজাৰ লগে লগে আকৌ আমাৰ নামঘৰত নিত্য নৈমিত্তিক আৰম্ভ হ'ব, 5 বজাত নাম হ'ব। গতিকে আমাৰ যিসকল কৰ্মচাৰী আছে তেখেতলোকৰো যথেষ্ট অসুবিধা হয়। সেই হেতুকে এবাৰ এইটো টাইম আমাৰ সিদ্ধান্ত কৰি পেলাই দিয়া হৈছে। গতিকে সকলো অসমবাসী ৰাইজক আমি জনাইছোঁ, আহক আপোনালোক ভাদ মাহত। এইবাৰ নাম মহোৎসৱত 2জন সত্ৰাধিকক আমাৰ নিমন্ত্ৰণ জনোৱা হৈছে, ৰাতুল মহন্ত আৰু নৰেন মহন্ত। তেখেতলোক 2জনে গোটেই মাহটো আমাৰ ভাদ মাহটোত নাম প্ৰসংগ তেওঁলোকে কৰিব। 200জন ভকত আমি নিমন্ত্ৰণ কৰিছোঁ। সকলো ভকতৰ লগ লাগি এইবাৰ নাম মহোৎসৱ আমি সকলোৱে আয়োজন কৰোঁ। ধন্যবাদ। হয় হয়, প্ৰতি বছৰে আমাৰ 4টা সংগঠনে আমাৰ ইয়াত সেৱকীসকলক খোৱাৰ পানী যোগান ধৰে। বীৰ লাচিত সেনা আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰতি বছৰে চৰপত খুৱায়, সেৱকীসকলক সেৱা শুশ্ৰূষা কৰে। চুতীয়া ছাত্ৰ সন্থাই প্ৰতি বছৰে পানী খুৱায়, তেওঁলোক এবাৰো খুৱাব। আহোম ছাত্ৰ সন্থাই তেখেতসকলেও পানী খুৱায়, খোৱা পানী। এইবাৰ তেখেতলোকে আৰু এটা কাম কৰিছে, যোৱাকালি আধাৰশিলা স্থাপন কৰিছে। আহোম গদাধৰ সিংহৰ প্ৰতিমূৰ্তি স্থাপন কৰিব, এখন উদ্যান বনাব। তেখেতসকলে কালি আধাৰশিলা স্থাপন কৰিছে। অসমৰ ভাৰতৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটা দেৱে আধাৰশিলা স্থাপন কৰিলে যোৱাকালি। আৰু ইয়াৰ পাছতেই এইবাৰ গোলাঘাট আঠখিলীয়া আঞ্চলিক ছাত্ৰ সন্থায়ো এইবাৰ পানী খুওৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো আমাৰ ধন্যবাদ জনাইছোঁ তেখেতলোকক। এইসকল সংগঠনে আমাক প্ৰতি বছৰে সহায় কৰাৰ দৰে এইবাৰো সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আৰু লগতে আমি জনাইছোঁ দোকানসমূহ যে দিয়া হৈছে, আমি ভাদ মাহৰ কাৰণে পুৰণা দোকানৰ উপৰিও 47খন দোকানৰ ব্যৱস্থা কৰা হৈছে। সেই দোকানখিনি গোলাঘাটৰ পৰা আহিছে, যোৰহাটৰ পৰা আহিছে, তিতাবৰৰ পৰা আহিছে, দূৰ দূৰণিৰ পৰা কিছুমান দোকান আহিছে। অকল যে ইয়াত নামঘৰৰ যাৱতীয় বস্তুৱে পাব এনেকুৱা নহয়, যে তাত আমি এটা মেলা হ'লে যেনেকুৱা ধৰণৰ এটা বস্তু পোৱা যায় সকলোবিলাক ইয়াত পাব বুলি আমি ভাবিছোঁ। গতিকে সকলো সেৱকী আহক। ৰাতি 9 বজালৈকে আমাৰ নামঘৰ খোলা থাকিব, 9 বজাত আমাৰ বন্ধ হ'ব। গতিকে আপোনালোকে সেৱা শুশ্ৰূষা কৰিব পাৰিব, চাকি বন্তি জ্বলাব পাৰিব, প্ৰসাদ গ্ৰহণ কৰিব পাৰিব। আৰু আমাৰ প্ৰতিজন কৰ্মী, আমাৰ খেলৰ যুৱকসকল, প্ৰতিটো খেলৰ যুৱকসকলে আপোনালোকক সেৱা শুশ্ৰূষা আগবঢ়াব।
আৰু আমাৰ সকলো খেলে প্ৰতিদিনেই ভকতসকলক খোৱা বোৱা কৰিবৰ কাৰণে এটা খেলে বা দুটা খেলে লগ লাগি লৈ এটা দিনত আমাৰ জলপানৰ ব্যৱস্থা কৰিছে। ভকত 200জন ভকত হ'ব আৰু লগতে আপোনাৰ কৰ্মচাৰীখিনি থাকিব। গতিকে সকলোকে প্ৰতিটো খেলে বা এটাই হওক বা দুটাই হওক লগ লাগি লৈছে তেখেতসকলে 30 দিন তেখেতসকলে জলপান খোৱাৰ ব্যৱস্থাটো কৰিছে। এইখিনি গতিকে সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, আহক ভাদ মাহটো। কাইলৈৰ পৰা আমাৰ নাম আৰম্ভ হ'ব। কাইলৈ দুমাহী, পৰহিলে 1 তাৰিখ, কাইলৈৰ পৰা নাম আৰম্ভ কৰিব। গতিকে সকলো অসমবাসী ৰাইজক আমি ভাদ মাহৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। DB নিউজৰ বিয়লি বাতৰি ইমানেই আছিল আৰু অধিক বা বাতৰিৰ বাবে চাই থাকিব DB নিউজ।